3 নম্বৰ মৌলিক উৎপাদীকৰণ পদ্ধতিৰ তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা লসাগু গসাগু উলিওৱা। তো 3-ৰ 1 নম্বৰ 12, 15 আৰু 21। 1.1-এর 3-ৰ নাম্বার 1 12, 15 আৰু 21। তাহলে 12 3 4 গুণ 12 2 পূরণ 2 পূরণ 3। 15 3 5 গুণ 15 21 3 7 21। তাহলে 12 15 আৰু 21-ৰ লসাগু। ইয়াত তোমাৰ মিল আছে কিমান 3 3 3, ইয়াত 3 হ'ব আৰু বাকীবিলাক হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 7। ইয়াত 2 পূরণ 3 6 6 7 42 পূরণ 5 2 গুণ 10। তাহলে 420 হ'ব তোমাৰ 12 15 21-ৰ লসাগু। তাৰপিছত আহিব 12 15 আৰু 21-ৰ গসাগু। ইয়াত কি মিল আছে 3 3 3, তাহলে 3 হ'ব তোমাৰ গসাগু। এতিয়া 2 নম্বৰখিনি 2 নম্বৰ আছে 17 23 আৰু কি আছে 29। তাহলে 17 পূরণ কত হবো 1 23। এটা মৌলিক সংখ্যা, কোনো সংখ্যা দিয়ে ভাগ না যায়। 23 পূরণ 1 29, 29 পূরণ কত হবো 1। তাহলে 17 23 আৰু 29-ৰ লসাগু। তাহলে গোটেইবিলাক পূরণ হ'ব 17 পূরণ 23 পূরণ 29। এইখিনি পূরণ কৰিলে 17 23 29 পূরণ কৰিলে তোমাৰ এনসার আহিব যে 1133 আৰু কোনো বস্তু ইয়াত মিল নাই মানে 1 1 1 মিল আছে। তাহলে গসাগু কত হ'ব যে 17 23 আৰু 29-ৰ গসাগু কত হ'ব তোমাৰ 1 হ'ব। এতিয়া আহিব 3 নম্বৰ 3 নম্বৰ কি আছে 8 9 25 8 9 আৰু 25 25। তাহলে 8 2 পূরণ 2 পূরণ 2 9 3 পূরণ 3 25 5 পূরণ 5। এইখিনি হ'ব তোমাৰ। এতিয়া 8 9 আৰু 25-ৰ লসাগু। তাহলে ইয়াত কি মিল আছে, কোনো বস্তু মিল নাই। তাহলে গোটেইবিলাক পূরণ হ'ব যে 2 পূরণ 2 পূরণ 2 3 পূরণ 3 পূরণ 5 পূরণ 5। 2 2 পূরণ করলে 4 5 5 কত হবো 25। তাহলে 4 25 কি হবো 100। আর ইয়াত কি হবো 2 পূরণ 3 6 3 6 18 18 হবো। তাহলে কি হবো তোমার 180 হবো এইখিনি।
লসাগু এতিয়া 8 9 আৰু 25ৰ গসাউ কোনো বস্তু মিল নাই তাহলে কি হ'ব তোমাৰ 1 হ'ব গসাগু